হেল্ল' ফ্ৰেণ্ডছ, এইটো এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ মাছ যিটোৰ নাম হ'ল ডেভিল ফিছ। এইটো ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত এটা ৱেটলেণ্ডত পোৱা গৈছে। জলাশয়ত মাছ মাৰিবলৈ যাওঁতেনে এজন লোকে এখন জাল পাতি থোৱা অৱস্থাত এই মাছবিধ তাত লাগে আৰু মানুহজনে মাছটো ধৰি ঘৰলৈ অনাত আমি চাই গম পালোঁ মাছটো হ'ল ডেভিল ফিছ, যিটো ঘাইকৈ নৰ্থ আমেৰিকাৰ মূলতঃ তাৰ মাছ। ই ভাৰতবৰ্ষত 2016 চনত কৃষ্ণা নদীত প্ৰথমবাৰৰ বাবে ইয়াক পোৱা গৈছিল আৰু তাৰ পিছৰে পৰা ই তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ এই দুইখন ষ্টেটত প্ৰায় 65% ৱাটাৰ বডিজত ই নিজৰ প্ৰজাতি বিয়পাবলৈ সক্ষম হৈছে আৰু ই আহি বৰ্তমান অসমৰ ব্ৰহ্মপুত্ৰৰ যিবোৰ জলাশয় তাত প্ৰথমবাৰৰ কাৰণে ইয়াক পোৱা গৈছে। ব্ৰহ্মপুত্ৰৰ জলাশয়ত ই এবিধ অতি মাৰাত্মক বুলি ক'ব পাৰি। বিশেষতঃ এই মাছবিধৰ দংশন অতিকে বিষাক্ত বুলি কোৱা হৈছে আৰু ইয়াৰ যিটো ছাল ই অতিকে ডাঠ। ছালটো একদম ঘঁৰিয়ালৰ ছালৰ দৰে দেখাত একেই আৰু চুই চালেও আপোনালোকে গম পাব ইমানেই ডাঠ। মাছবিধ দেখাত অতি ভয়ানক আৰু ইয়াৰ যিখন মুখখন তলফালে আছে আৰু ইয়াৰ যি সৌন্দৰ্য সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ মাছবিধৰ। বিশেষকৈ অসমত এই মাছবিধ আগতে আমি প্ৰত্যক্ষ কৰা নাছিলোঁ। যদিও দেখাত ৰিঠা মাছৰ দৰে একেই, তথাপিতো ৰিঠা মাছ নহয়। এয়া পিঠিৰ ছাইডত তাৰ এই মাছবিধ দেখাত আন মাছৰ দৰে নহয়। ইয়াৰ যিখন মুখ এয়া তলপিনে আছে, আপোনালোকে চাব আন মাছৰ দৰে ই একে নহয়, আন মাছৰ পৰা পৃথক। আৰু ইয়াৰ চকু দুটাৰ ওচৰতে ইয়াৰ যি নাক আছে আৰু ইয়াৰ যিটো আন মাছৰ দৰে ফুলৰ ব্যৱস্থাটো ইয়াৰ তেনেকৈ বিশেষভাৱে নাই। ই খুব কম অক্সিজেন থকা জেগাটো বা বটলত বা আপোনাৰ এনেকৈ যদি মুকলিকৈ ইয়াক এৰি দিয়ে তথাপিও ই ছাৰ্ভাইভ কৰিব পাৰিব, জীয়াই থাকিব। ই কোনো কাৰণত পটককৈ মৃত্যু নহয়। ইয়াৰ যিটো ছাৰ্ভাইভ কেপাচিটি এইটো অতিকৈ বেছি আন মাছতকৈ। ই খুব কম অক্সিজেন লৈও জীয়াই থাকিব পাৰে আৰু আপোনালোকে আচৰিত পাব, ই কাৱৈ মাছ যেনেকৈ মাটিত বগাই যায় ঠিক তেনেকৈ ইও মাটিত বগাই বহুত দূৰ পৰ্যন্ত যাব পাৰে। এই মাছবিধৰ যিটো চকু চাওকচোন, চকুটো বেলেগ ধৰণৰ, আন মাছতকৈ সম্পূৰ্ণ পৃথক। ইয়াক কোৱা হয় ডেভিল ফিছ, যিটোক আপুনি দৈত্যকায় মাছ বুলিও আমি ক'ব পাৰোঁ। ইয়াৰ সেই সন্মুখভাগত মুখখন নাই, তাত ই মাটি খুচৰাৰ নিচিনাকৈ ইয়াৰ কিছুমান দাগ আছে বাৰু, এইটো আমি প্ৰত্যক্ষ কৰিছোঁ। মাছবিধৰ যিটো ষ্ট্ৰাকচাৰ, গঠনৰ যিটো শৈলী, এইটোৱে অতি মনোমোহা, বেলেগ ধৰণৰ আৰু চুই চালে মানে গম পাওঁ একদম খহটা, যথেষ্ট কাঁইট থকাৰ নিচিনা লাগে, যথেষ্ট খহটা। আন মাছৰ দৰে পিছল বা আন মাছৰ দৰে বাকলি থকা নথকা নিচিনা নহয়। ই সম্পূৰ্ণ এবিধ বেলেগ প্ৰজাতিৰ মাছ, যিটো অসমত আনকালে আমি দেখা পোৱা নাছিলোঁ। এয়া মাটিত দিয়া অৱস্থাত আমি চাইছিলোঁ, প্ৰত্যক্ষ কৰিছিলোঁ। মাটিত দিয়া অৱস্থাত ই ধুনীয়াকৈ নিজে বগাই বহু দূৰ আগবাঢ়ি গুচি যাব পাৰিছিল আৰু এয়া পানীত